এই চাৰিটা ৰাশিৰ ওপৰত মহাদেৱৰ কৃপা সদায় থাকে। সেই ৰাশিকেইটা কি কি জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। 2025 বৰ্ষত মহাশিৱৰাত্ৰি 26 ফেব্ৰুৱাৰীত পালন কৰা হ'ব। বৈদিক জ্যোতিষৰ অনুসৰি কিছু ৰাশিৰ ওপৰত ভগৱান শিৱৰ বিশেষ কৃপা থাকে। এই ৰাশিৰ বাবে ভগৱান শিৱ সদায় দয়ালু হৈ থাকে। ফাগুন মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তিথিত মহাশিৱৰাত্ৰি পৰ্ব পালন কৰা হয়। এই বৰ্ষত মহাশিৱৰাত্ৰি 26 ফেব্ৰুৱাৰীত পালন কৰা হ'ব। মান্যতা অনুসাৰে এইদিনা ভগৱান শিৱ বিধিপূৰ্বক পূজা আৰু ৰুদ্ৰাভিষেক কৰিলে সকলো মনোকামনা পূৰ্ণ হয়। ইয়াৰ লগতে ভোলানাথৰ কৃপাৰ দ্বাৰা ভক্তৰ সংকট দূৰ হয়। জ্যোতিষ শাস্ত্ৰত চাৰিটা ৰাশিৰ কথা উল্লেখ কৰা হৈছে। এই ৰাশিৰ লগত সম্বন্ধিত জাতকৰ ওপৰত ভগৱান শিৱৰ বিশেষ কৃপা বৰ্তি থাকে। প্ৰথমটো ৰাশি হৈছে মেষ ৰাশি। জ্যোতিষ শাস্ত্ৰ অনুসৰি মেষ ৰাশিৰ স্বামী মংগলদেৱ হয়, যাক ভগৱান শিৱৰ অংশ মনা হয়। কোৱা হয় যে এবাৰ যেতিয়া ভগৱান শিৱই ৰাক্ষসৰ লগত যুদ্ধ কৰি আছিল, তেতিয়া মহাদেৱৰ ঘামৰ এক টোপাল পৃথিৱীত পৰিছিল, যাৰ দ্বাৰা মংগলদেৱৰ জন্ম হৈছিল। মান্যতা অনুসাৰে মহাশিৱৰাত্ৰিৰ দিনা মেষ ৰাশিৰ জাতকে ভোলানাথৰ বিধিপূৰ্বক পূজা অৰ্চনা কৰে। তেতিয়া তেওঁলোকৰ জীৱনৰ সকলো দুখ কষ্ট সমাপ্ত হ'ব। এই বৰ্ষত মহাশিৱৰাত্ৰিত মেষ ৰাশিৰ জাতকে মহাদেৱৰ গংগাজল আৰু গাখীৰেৰে অভিষেক কৰিলে কেৰিয়াৰত মহত্বপূৰ্ণ সফলতা প্ৰাপ্ত হ'ব। দ্বিতীয়টো ৰাশি হৈছে বৃশ্চিক ৰাশি। জ্যোতিষৰ অনুসৰি বৃশ্চিক ৰাশিৰ স্বামী গ্ৰহ মংগল হয়, যাৰ বাবে এই ৰাশিৰ জাতকৰ ভগৱান শিৱৰ বিশেষ কৃপা লাভ হয়। মহাশিৱৰাত্ৰিৰ দিনা বৃশ্চিক ৰাশিৰ জাতকে বিধিপূৰ্বক ভোলানাথৰ ৰুদ্ৰাভিষেক কৰে, তেতিয়া মহাদেৱৰ অপাৰ আশীৰ্বাদ লাভ কৰিব। ইয়াৰ লগতে ভোলানাথৰ কৃপাৰ দ্বাৰা সকলো সংকট দূৰ হ'ব আৰু ভয়ৰ পৰা মুক্তি পাব। তৃতীয়টো ৰাশি হৈছে মকৰ ৰাশি। বৈদিক জ্যোতিষৰ অনুসৰি মকৰ ৰাশি ভগৱান শংকৰৰ প্ৰিয় ৰাশিৰ ভিতৰত এক মনা হয়। এই ৰাশিৰ স্বামী শনিদেৱ হয়। শনিদেৱক ভগৱান শংকৰৰ মহান ভক্ত মনা হয়। সেইবাবে মকৰ ৰাশিৰ জাতকৰ ভোলানাথৰ বিশেষ কৃপা প্ৰাপ্ত হয়। ভগৱান শিৱ এই ৰাশিৰ জাতকৰ ওপৰত সদায় দয়ালু হৈ থাকে। মহাশিৱৰাত্ৰিত মকৰ ৰাশিৰ জাতকে গংগাজল, বেলপাত আৰু কেঁচা গাখীৰে মহাদেৱৰ অভিষেক কৰিব লাগে। এনে কৰিলে সকলো সংকট দূৰ হ'ব আৰু কাৰ্যত সফলতা লাভ হ'ব। চতুৰ্থটো ৰাশি হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ স্বামী শনিদেৱ হয়, যাৰ কাৰণে কুম্ভ ৰাশিৰ জাতকৰ ওপৰত মহাদেৱৰ বিশেষ কৃপা থাকে। কুম্ভ ৰাশিৰ জাতকে মহাদেৱৰ পূজা কৰি ভোলানাথক সহজতে প্ৰসন্ন কৰিব পাৰে। মহাশিৱৰাত্ৰিৰ দিনা কুম্ভ ৰাশিৰ জাতকে শিৱলিংগত জল অৰ্পণ কৰিব লাগে। ইয়াৰ লগতে মহাশিৱৰাত্ৰিৰ দিনা নিজৰ সামৰ্থ্য অনুযায়ী দান কৰিব লাগে। মহাশিৱৰাত্ৰিত দান কৰিলে বহুগুণ অধিক পুণ্য ফলৰ প্ৰাপ্তি হয়। ধন্যবাদ।